হেল্ল' গাইজ, জেগাটো দেখি চিনি পাইছেনে? আমি আজি আহিছোঁ দীপৰ বিলত। এনেই ফুৰিব আহিছোঁ। ফুৰিব মানে কিবা এটা কামত ডক্টৰৰ ওচৰত গৈছিলোঁ। তো এইফালেদি আহোঁতে একেলগে চালোঁ। হাজবেণ্ডে কৈছে যে দীপৰ বিল চাই আহোঁ ব'লা। তো এইকাৰণে আহিলোঁ আৰু। এয়া এনেই গাড়ীত বহি বহিয়ে অলপ চাইছোঁ। বহুত দিন অহা নাছিলোঁ, তাকে চাই যাওঁ আৰু। এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ খবৰ ভাল আৰু আপোনালোকৰ খবৰ কেনেকুৱা? আৰু আজি আপোনালোকক নতুন ৰেচিপি এটা দেখাম, সেইকাৰণে ভিডিঅ'টো আনিলোঁ আপোনালোকৰ মাজত। আজি হাজবেণ্ড ডিউটিত যোৱা নাই, সি ঘৰতে আছে। মানে আমি ডক্টৰৰ ওচৰলৈ গৈছিলোঁ, মানে তাৰ অকণমান প্ৰব্লেম হৈ আছে, বুকুৰ বিষ। কিন্তু ডক্টৰ লগ নাপালোঁ। আকৌ চাওঁ কালি মানে যাব পাৰোঁ, আৰু গ'লে আপোনালোকক দেখাম। আৰু এতিয়া ৰেচিপি বনাব, তাকে দেখাম অলপ পিছত। এয়া ৰেচিপি বনোৱা মানুহজন। আজি ৰাতি খানা এয়া ইফালে আছে। এয়া গাহৰিৰ মাংস, মানে ফ্ৰাইকৈ, মানে গাহৰি ফ্ৰাই, আৰু এইটো আলু ফ্ৰাই, আৰু এইটো মাছ পিটিকা, আৰু এইফালে আছে দালি, আৰু এইফালে ভাত, আৰু এইফালে খাই আছে। খাওঁ এতিয়া। আৰু ইয়াতে পুৰিও আছে এখন বাৰু। তোৰ পুৰি ক'ত? খালো মই। মিছা কথা। চবাই আছো। এইফালে আহ, এইফালে দিয়া, এইফালে। এভৰিৱান, পুৰা গৰম পৰি মৰিলে, এইটো মৰলো। পুৰা গৰম পৰি গৈছে ন। কি হৈছে জানেনে ঘটনা? দেখাই আছোঁ ৰ'ব। এই মেকুৰীৰ পোৱালি হৈছিলে, এই মেকুৰী পোৱালি, আৰু মাকটোই এইটো টেংকিত পৰি কিনে মৰি আছে। দেখাম অকণমান পিছত, মাকক ওলাব। তো ইহঁতে মানে এতিয়া একদম চিল্লাই আছে, কি কৰোঁ কি নকৰোঁ হৈছে। আৰু ইমান সৰু আছে, মানে একো খাব জনা হোৱা নাই। এইফালে পানী দি থৈ দিছোঁ, পানীও খাব পৰা নাই মানে। চব্জি হাজবেণ্ডে বনাইছে, পূৰা একদম মাংস নিচিনাকৈ দিয়ে। খাই কিনে জনাম কেনেকুৱা হৈছে। এতিয়া ঘৰত যাব ওলাইছোঁ, আৰু কিয় যাম, কি কথা আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক। মই আহিছোঁ ঘৰত, আৰু তামোল খাই আছোঁ। মই আহিছোঁ ঘৰত, আৰু মানে আহি কিনে মাথা চাথা ধুলোঁ। ৰুমত মানে মাথা ধোৱা নহয়, গাটো ধুই কিনে দৌৰা দৌৰিকৈ ওলাই আহিলোঁ। তো এতিয়া আহি কিনে মাথা চাথা ধুলোঁ, আৰু এতিয়া ৰ'দত বহি আছোঁ অকণমান। মায়ে খানা পিনা বনাই আছে, দেখাম অলপ পিছত আপোনালোকক। এয়া খাব ওলাইছোঁ ভাত, আৰু আপোনালোকক দেখাই আছোঁ। এয়া কণী, বুটৰ ঘুগুনি, দাইল, তাৰপিছত এনেকৈ নিৰামিষ খানা আৰু মই ভাবিছোঁ বাৰ্থডে বুলি নিজে ঘৰতে কেক বনাওঁ, তাকে তৈয়াৰী কৰি আছিলোঁ। কেক বনাওঁতে 2-3 ঘণ্টা গৈছে, আৰু ৰেডি চেডি কৰোঁতে হৈ গ'ল কেক। আজি হ'ল মোৰ বাৰ্থডে, আৰু ভণ্টি আহিছে কলেজৰ পৰা 5টা বজাত, আৰু আহি কিনে মোৰ কাৰণে কেক আনিছে। এতিয়া কেকটো দেখাম ৰ'ব আপোনালোকক। ছাৰপ্ৰাইজ দিয়ে বোলে তাই মোক। কিন্তু মোৰ এতিয়া যাব হ'ল আকৌ ৰুমত, যাই কিনে তাতেও অলপমান মানে মাতিছোঁ, আৰু ৰুমৰ ওচৰৰে কাৰোবাক। তো আপোনালোকক দেখাই থাকিম। কেক আনিছে তাই মোৰ কাৰণে। Happy birthday to you, happy birthday to you, happy birthday dear Bunu, happy birthday to you. নামাৰিবি প্লিজ প্লিজ, তই এইখিনি খা। কোনেও খুৱাই নাই, বঢ়িয়া লাগছে কেকটো। মেলি আছে চকলেট
দেখিছেনে কি অৱস্থা কৰিছে একদম মুখত এইগিলা ফেন চেন মাৰি কি ফালতু কেকটো বহুত টেষ্টি থেংক ইউ ছ' মাছ টিকলি বুনু টিকলি এন টিকলিয়ান নাম নোহোৱা মানুহ আৰু এয়া ৰুমত আহি কিনে ৰাতি কেক কটা টাইমত মানে আধা মানুহ আহি কিনে গুচিয়ে গৈছিল হাজবেণ্ড ডিউটিৰ পৰা অহালৈ ৰখি আছিলোঁ সেইকাৰণে এতিয়া মানুহ বেছি নাই তোৰ মুখৰ ফালে চাইছোঁ আগে কেনেকুৱা হৈছে ঠিকে আছে মূৰা ঠিকে আছে ঠিকে আছে বিদ্যা মোক কোনেও খোৱাই নিদিলি নিজে খাব দে লাগিব দে দে মই খুৱাই আছো দে মই কেমেৰাত চাই আছো সেইকাৰণে খুৱাব পৰা নাই ইফালে আৰু এইটো মোৰ নিজে বনোৱা কেক হয় ফাৰ্ষ্ট টাইম বনাইছোঁ যিয়ে নহওক ভালে হৈছে বুলি কৈছে চবে আৰু এয়া ভাত খোৱা টাইমত কিবা বাবা খালি গাঁৱত মই কি কাৰণ আজি হ'ল নেক্সট ডে আৰু কালি বাৰ্থডে গ'ল ভালে ভালে আৰু আজি আকৌ ঘৰত আহিছোঁ তো মানে কালি দৌৰা দৌৰিকৈ ঘৰৰ পৰা গুচি গ'লোঁ যে সেইকাৰণে আকৌ ঘৰত আহিছোঁ আৰু কালি পুৰি বনোৱা নাছিলে কাৰণে মায়ে এতিয়া পুৰি বনাই আছে তাকে খাম দেখাওঁ আপোনালোকক পুৰি বনাই আছে ফুলা ফুলা পুৰি নাই এনা নহয় মোৰ কিন্তু ইমান তেল দিছা নিজায় সেইকাৰণে ভিডিঅ'টো শেষ কৰা নহ'ল আধৰুৱা হ'ল মানে ৰাতি মানে বহুত ভাগৰ ধৰিল সেইকাৰণে মানে আকৌ ভিডিঅ'টো বনোৱা নহ'ল কাম চাম কৰি কেনে তেনেকৈ শুই থাকিলোঁ তো আজি মানে ইভিনিঙৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আজি মই ঘৰৰ পৰা আকৌ আহিলোঁ ৰুমত হাজবেণ্ডৰ লগত একেলগে আহিলোঁ সি মানে কামৰ পৰা আহোঁতে মানে একেলগেই আহিলোঁ আৰু সি এতিয়া এটা ৰেচিপি বনাই আছে তো আপোনালোকক দেখাম এতিয়া নেদেখাওঁ খোৱাৰ টাইমত দেখাম আৰু কালি ভিডিঅ'টো তেনেকৈ ভালকৈ কৰা নহ'ল একো মানে মই অকলে আছিলোঁ আৰু ভিডিঅ' বনোৱা মানুহ নাছিলে তো সিটো ডিউটিত গুচি গৈছে সি অহাৰ পিছত আকৌ ভিডিঅ' বনোৱা নহ'ল ইমান ভালকৈ তো সেইকাৰণে একো ভালকৈ দেখুওৱা নহ'ল তো আজি এনেই চিম্পুলকৈ কালি বোলে ভালকৈ সি বোলে খোৱা নহ'ল মানে সেইকাৰণে আজি আকৌ মানে ৰেচিপি বনাই আছে মোক খুৱাবৰ কাৰণে তো সেইকাৰণে এতিয়া দেখাম অলপ পিছত আৰু তাৰ লুকটো মই দেখাই আছোঁ কৈ আছিলে মোক কেৰাকৈ চাইছে মানে কালি ভালকৈ খোৱা নাই বুলি কোৱা কাৰণে মানে খাইছোঁ কিন্তু মানে সি মানে মোক দুদিন মানে খুৱাব খুজিছে আৰু মানে বাৰ্থডে গিফ্ট হিচাপে তো সেইকাৰণে ক'লোঁ আৰু মাটিমাহৰ দালি মাটিমাহৰ দালি আৰু ইয়াতে কিবা দিব দেখাই আছোঁ অকণমান পিছত কি দিব এয়া পৰ্ক সি এইফালে খানাও বনাই আছে আৰু মোবাইলত খেলা লগাই কিনে চাই কিনে খানা বনাই আছে ষ্টৰি লগাম বুলি ভাবিছোঁ ষ্টৰিটোত কি ফটো কি হেৰি কৰিম জানা কি গান দিম জানা হা কি জানা কি নাজানা আজা মেৰি চাইকেল পে আজা কিয় তোৰ লগত এটা চাইকেল চলা ফটো নাছিল নেকি মোৰ এই যে কাবাৰ বিয়াত যে সেইটো ফটো দিম আৰু আজা মেৰি চাইকেল পে আজা আজা মেৰি চাইকেল পে আজা তেতিয়া মিলব না
গাইছ এইটো গান ক'ত দিয়ে কওক আপোনালোকে খেলা চাইনে মই খেলাত একো বস্তু বুজি নাপালোঁ খালি এইটো গানটোৱে বুজি পালোঁ আৰু গানটো শুনাৰ পৰা মোৰ মাইণ্ডত এইটোৱে ঘূৰি আছে আচ্ছা মেৰে চাইকেল পে আজা বাছ মই খেলা চাই কিনে এইটোৱে শিকিলোঁ আৰু মই লাইফত একো বুজি নাপালোঁ খেলাৰ বিষয়ে আপোনালোকে যদি খেলা চাই আপোনালোকে গম পাব এইটো গান দিয়ে এডভাৰটাইজত মই ভাবিছিলোঁ কি মাহত দালিত একেলগে গাহৰিটো দিব কিন্তু নাই দিয়া এক্সট্ৰাকৈ বনাইছে মানে মই গম পোৱা নাছিলোঁ এনেকৈ বনাব বুলি মই ভাবিছিলোঁ দুখন আঞ্জা নবনাই চাগে ইমান কষ্ট নকৰে মই ভাবিছিলোঁ কি এখনে বনাই থ'ব কিন্তু দুখন বনাইছে এতিয়া খাওঁ এতিয়া ৰাতি কেইটা বাজিল জানে এতিয়া 11:44 হৈছে মানে 12টা বাজিবই আৰু তো এতিয়া খাই লৈ কিনে বহুত ৰাতি হ'ল তো সিও বনাওঁতে অলপ দেৰি হ'ল আৰু মোৰ কাপোৰ চাপোৰ অলপ ফাটিছে ইগন'ৰ কৰিব ঘৰত পিন্ধা কাপোৰ হয় মই খাই আছোঁ পৰকে দি কিনে দালি ল'ম পিছত দালিও বঢ়িয়া গোটাই হৈছে কালি মই বনোৱাতকৈও ভাল হৈছে আৰু কি খবৰ আৰু ভিডিঅ'টো এতিয়া দুপৰীয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ মানে মৰ্ণিং মোৰ বহুত কাম আছিলে আৰু আজি ছানডে যিহেতু মোৰ উঠোতে অকণমান দেৰি হ'ল তো সেইকাৰণে আজি মৰ্ণিঙৰ পৰা ভিডিঅ'টো দিয়া নহ'ল আৰু আজি ছানডে মানে কাৰণে বহুত দেৰি হ'ল উঠোতে মানে লাগাতকৈ বেছিয়ে দেৰি হৈছে মানে ক'ব লাজ লাগিছে মোৰ মানে আজি 10টা বাজিছে উঠোতে আৰু উঠি কিনে হাজবেণ্ডে ওলাই গৈছে সি এনে ছানডে ঘৰতে থাকে কিন্তু সি আজি ওলাই গৈছে সি বোলে কিবা লিফ্টৰ কামত যায় মই নাজানো কি লিফ্টৰ কামত ৰাতি মোক একো কোৱা নাই ৰাতিপুৱা উঠি কিনে দৌৰা দৌৰিকৈ ওলাই গ'ল আহি কিনে ক'ম বুলি কৈছে তো মই তাকে বুজি নাপাওঁ ফাৰ্মাচীত কাম কৰা মানুহ লিফ্টত কি কাম তো আহিলে কুৱেশ্যনটো কৰিম বাৰু তো যিয়ে নহওক মানে তাৰ ফ্ৰেণ্ড এজনে লিফ্টত কিবা কাম কৰে তো সেইটোৰ কাৰণে লৈ গৈছে বুলি কৈছে মোক তো নাজানো তো আহিলে কুৱেশ্যন কৰিম আৰু আজি বহুত কাম কৰিছোঁ ৰাতিপুৱাৰ পৰা কাম চাম কৰি কিনে এতিয়া ফ্ৰেছ হ'লোঁ মাত্ৰ সেইকাৰণে এতিয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ তো চাই থাকক আজি যিমানখিনি পাৰোঁ দেখাম কাপোৰ ধুইছোঁ আজি আৰু বহুত কাপোৰ ধুইছোঁ অকণমান ৰাস্তাৰ ফালে ওলাই আহিছোঁ আৰু হাজবেণ্ডে আহি পাইছে আহি কিনে আকৌ দোকানত গৈছে কণী আনিব তো তাক মোক কুৱেশ্যনটো কৰা হোৱা নাই এতিয়া কৰিম মানে চান্স পালে কৰিম আৰু সি মানে আহি কিনে ভালকৈ মাতা চাতা নাই মোক আৰু মানে সি ভাবছে মোৰ খং উঠি আছে বুলি আৰু মই এনেকুৱা দেখাইছোঁ যে খং উঠি আছে মোৰ ভালকৈ কথা চথা পতা নাই তো এতিয়া দেখাম সি মানে কাম কৰা দেখাই আছে মোক গাইছ বহুত গৰম পৰিছে আৰু ফেন নোহোৱাকৈ একদম থাকিব পৰা নাই মই ভাবিছোঁ অকণমান বাহিৰত বহো বতাহ চতাহ কিবা মাৰিব একো বতাহ চতাহ দিয়া নাই আৰু এতিয়া মই ভাত বনাই আছোঁ এতিয়া 3:30 বাজিব আৰু আজি যিহেতু ৰাতিপুৱা উঠোতে দেৰি হৈছে তো দুপৰীয়া নুশু আজি ঘূৰাবা নেকি কৈছিলোঁ যে আপোনালোকক হাজবেণ্ডে ক'ৰবাত ওলাই গৈছে তো আহিছে আৰু এতিয়া তাক মই কুৱেশ্যন কৰিম তো সি এনচাৰ দিব সেইবেলা তো কাপোৰ কিয় খুলি আছা কেমেৰা আগত এয়া ইভিনিং চাহৰ লগত খাব চিঙৰা লৈ আহিলে হাজবেণ্ডে খেলা চাব পৰা নাই হঠাতে বন্ধ হৈ গৈছে খেলা চাই থাকোঁতে আৰু এইটো মোৰ কাৰণে সুখবৰ বহুত সুখবৰ আৰু তাক এতিয়া মই সুধিম ঐ লুডু ডাউনলোড কৰ খেলি থাকা দেখোন শুনাচোন তোমাক এটা কথা সুধো শুনা না শুনা ঐ ক'বা না চানা এইগিলা কৰলে নাহে দে ইমান চেষ্টা কৰি আছে বাপৰে শুন না ফাৰ্মাচীৰ মানুহৰ লিফ্টত কি কাম তো কোৱা অলপমান ৰাইজক কেনেকুৱা লাগিল আজি এক্সপিৰিয়েঞ্চ ভাল লাগিল
আৰু কি ভাবছা নেকি কৰিম বুলি লাইফত আগলৈ ভাবা নাই টপ অঁ আৰু বস্তু অঁ আচ্ছা সেইকাৰণে আজি মুড অফ হৈ আহিছে অঁ আচ্ছা তই একো লিফ্টত কাম কৰিব যোৱা নাছিলি তই ছোৱালী চাবা গৈছিলি হয় ন কেইটা ছোৱালী ক আছোঁ একদম ছোৱালীৰে বান্ধা অঁ আচ্ছা পচন্দ হৈছে অ'কে ডান তেতিয়াহ'লে বিয়াখন পাতি দিব পৰা হৈছে এতিয়া ইয়াৰ মাকহঁতক খবৰটো দিম ছোৱালী পোৱা বুলি এতিয়া ফোন কৰিম আৰু এয়া মাছ ভাজি আছোঁ আৰু মই ভাল পাওঁ কাৰণে হাজবেণ্ডে চুপাৰী আৰু পাণ আনিছে আৰু এয়া মাছৰ আঞ্জা হৈ গ'ল ভাত খাওঁ এতিয়া